দিবানৈক্য ভলীবলৰ যি কাপৰ যি আয়োজনৰ যোগেদি এই মহান নেতাজনৰ নাম আৰু চিৰযুগমীয়া কৰি ৰাখিছে। আৰু এই অভাজনক জননেতা ৰমাকান্ত শইকীয়াৰ যিটো সন্মান আজি তেওঁলোকে যিটো যাচিছে, মই তেওঁলোকক সকলোকে মই মটক জনগোষ্ঠীৰ প্ৰতিজন লোককে মই মোৰ শ্ৰদ্ধা জনাইছোঁ। আৰু ভৱিষ্যতেও মটক জনগোষ্ঠীৰ বিশেষকৈ আমাৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলাত প্ৰধান আমাৰ বসতি ঠাই, বিশেষকৈ এই অঞ্চলত মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে আজি চৰকাৰৰ ফালৰ পৰাই হওক, আজি সাহিত্য পৰিষদৰ ফালৰ পৰাই হওক, আজি বহুতো আঁচনিৰ যোগেদি কাম কৰি থকা হৈছে। আমি আশা ৰাখিছোঁ সকলো মৰাণ মটক আমি সকলোৱে বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড় জিলাত যাতে আমি উন্নয়নৰ শিখৰত আমি যাব পাৰোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগুৱাই যাব পাৰে, তাৰ বাবে আমি একেলগে কাম কৰিব লাগিব। বিশেষকৈ এই খেলৰ যোগেদি আজি খেলৰ যোগেদি যথেষ্টখিনি আমাৰ যুৱকসকলে, আমাৰ যুৱতীসকলে আগবাঢ়িবলৈ সক্ষম হৈছে। আৰু খেলৰ যোগেদিও ভৱিষ্যত গঢ়াৰ এটা ব্যৱস্থা আছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খেলৰ যোগেদি যিসকল খেলুৱৈ নেশ্যনেল পৰ্যায়ত মেডেল আনিব পাৰিব তেওঁলোকক ডাইৰেক্ট চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই অভাজনে বৰ্তমান অসম টাইকোৱাণ্ডো সভাপতি হিচাপে দায়িত্বত আছোঁ। যোৱাবাৰ নেশ্যনেল গেমছত আমাৰ টাইকোৱাণ্ডো সন্থাৰ ফালৰ পৰা 7জন খেলুৱৈ মেডেল আনিছিলে আৰু সেই 7জন খেলুৱৈকে ডাইৰেক্ট চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে। তাৰ বাবে আজি আমি আমাৰ খেলুৱৈসকলৰ এটা বিকল্প ৰাস্তা আছে। খেলত খেলিও তেওঁলোকে ভৱিষ্যত গঢ়াৰ এটা ব্যৱস্থা আছে। ভাল খেলিলে, ভাল যদি খেলিব পাৰে, ভালকৈ আগুৱাই যাব পাৰে, তেওঁলোকৰ লক্ষ্য যদি উপনীত হ'ব পাৰে, ভৱিষ্যত তেওঁলোকৰ এটা গঢ়াৰ এটা ব্যৱস্থা এইখন চৰকাৰে কৰিছে। সেই গতিকে মই এই খেলৰ যোগেদিও আমাৰ যুৱকসকলে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু চৰকাৰেও বিশেষকৈ খেল মহাৰণ পাতিছে। এই খেল মহাৰণৰ যোগেদি আমাৰ ভিতৰুৱা গাঁৱে ভূঞে থকা খেলুৱৈসকলকো উলিয়াই অনাৰ ব্যৱস্থা কৰিছে, যাৰ যোগেদি আমাৰ খেলুৱৈসকলে আগবাঢ়িবলৈ এটা প্লেটফৰ্ম পাইছে আৰু ভাল ভাল খেলুৱৈ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু আজি মটক যুৱ ছাত্ৰ সন্মিলনে এই ভিতৰুৱা অঞ্চলত ভলীবল আজি দিবানৈক্যৰ যোগেদি ভলীবল খেল পতাৰ উদ্দেশ্য, এই উদ্দেশ্য এই লক্ষ্যত উপনীত হওক যাতে আমাৰ খেলুৱৈসকল ভলীবলৰ প্ৰতি আকৰ্ষিত হওক, ভলীবলৰ প্ৰতি আকৰ্ষিত আৰু ভলীবল খেলি যাতে ভৱিষ্যত তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰো এটা ব্যৱস্থা হ'বলৈ আশা ৰাখি মই মটক যুৱ ছাত্ৰ সন্মিলনৰ সকলো বিষয়ৰ আমি ধন্যবাদ জনাই, বিশেষকৈ এই অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে যি সহযোগ কৰি এই খেলখন সফল সমাপ্তিৰ বাবে যিধৰণে সহায় সহযোগ কৰিলে, আৰু মই সকলো এই অঞ্চলৰ ৰাইজক মই আগবাঢ়ি ধন্যবাদ জনাই পুনৰ মই আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।